নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ডিসি কোডৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো কিমানটা পদৰ কাৰণে প্ৰকাশ কৰিছে আপোনালোকক মই সবিশেষ জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, এইটো যিকেইটা পদৰ কাৰণে আহিছে আপোনালোকক মই পদকেইটা দেখাই দিব বিচাৰিছোঁ। ইয়াতে আপোনালোকে চাওক, ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ, ইয়াৰে ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰৰ পদ আছে এটা, আৰু দুটা পদ আছে ডিস্ট্ৰিক্ট টেকনিক্যাল সাপোর্ট স্টাফ। এইটো নিশ্চয় আপোনালোকে দেখিছে, দুটা পদ আছে। এতিয়া আমি এই পদকেইটাৰ কাৰণে কি কি কোৱালিফিকেশ্যন লাগিব, দৰমহা কিমান হ'ব, সকলোখিনি আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকে চাওক, যিটো ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ পদ আছে সেই পদটোৰ কাৰণে আপোনালোকৰ মান্থলি দৰমহাটো দিয়া হ'ব 22,000 টকা। এইটো ফিক্স পে থাকিব। আৰু যিটো টেকনিক্যাল সাপোর্ট স্টাফৰ দুটা পদ আছে, এই পদকেইটাৰ কাৰণে দৰমহাটো আপোনালোকৰ হ'ব 14,000 টকা। এইটো ফিক্স পে হ'ব। এইকেইটা কথা আপোনালোকে জানিলে দৰমহাটো। এতিয়া মেইন আমাৰ যিটো বস্তু, এইটো হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড ৱৰ্কিং এক্সপিৰিয়েঞ্চ। এইটো আমি মেইন ইম্পৰ্টেণ্ট বস্তু জানিব লাগিব। প্ৰথমতে আপোনালোকে চাওক, যিটো ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ পদ আছে, এই ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ পদটোৰ কাৰণে আপোনালোকে ইয়াতে চাওক, গ্ৰেজুৱেট এনি ডিচিপ্লিন, আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। BA বা BSc বা BCom আপোনালোকে পাছ কৰিলে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকক কি বিচৰা হৈছে চাওক, ৱৰ্কিং নলেজ অফ কম্পিউটাৰ মিনিমাম 2 years ইন দ্য IT ফিল্ড এণ্ড হেভিং নলেজ অফ কম্পিউটাৰ অপাৰেশ্যন। আপোনালোকে কম্পিউটাৰত কাম কৰা বা IT ফিল্ডত কাম কৰা 2 বছৰ অভিজ্ঞতা আপোনালোকক ইয়াতে বিচৰা হৈছে। এই যিখিনি পদ আছে, পদকেইটা আপোনালোকৰ ক'ত হ'ব মই এইটো আপোনালোকক জনাই দিছোঁ। এইটো আপোনালোকে চাওক, DC অফিচ নলবাৰী, DC অফিচ নলবাৰীত এই পদকেইটা আছে। আৰু যিটো নেক্সট আমাৰ টেকনিক্যাল সাপোর্ট স্টাফৰ পদ আছে, সেই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগে। আৰু লগতে বিচৰা হৈছে ডিপ্ল'মা ইন IT উইথ মিনিমাম 1 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন IT ফিল্ড। আপোনালোকৰ IT ডিপ্ল'মা বিচৰা হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা আৰু লগতে IT যিসকলে পাছ কৰি আছে তেওঁলোকৰ 1 বছৰ কাম কৰা অভিজ্ঞতা থাকিলে এই পদৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিব। এতিয়া আমি শিক্ষাগত অৰ্হতা আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথা জানিলোঁ। এতিয়া আমি চাওঁ, এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সৰ সীমা কিমান প্ৰয়োজন হ'ব, এইখিনি কথাও আছে। এইকেইটা কথা আপোনালোকক মই জনাই দিওঁ। বয়সটো আপোনালোকে চাব পাৰিব, ইয়াতে উল্লেখ আছে এজ ক্ৰাইটেৰিয়া। এজ ক্ৰাইটেৰিয়াটোত আপোনালোকে চাব পাৰিব, ইয়াতে মেক্সিমাম এজ আপোনালোকৰ মেক্সিমাম এজটো আপোনালোকৰ কিমান হ'ব লাগিব বুলি কৈছে, 11 ইয়াতে 2023 লিখিছে। যিহেতু এই নটিফিকেশ্যনটো 2003তে অ'পেন হৈছিলে, সেইকাৰণে 2023 লিখিছে। এইটো আপোনালোকে 25 হিচাপে ধৰি ল'ব। 25 হিচাপে যদি ধৰি লয়, তেতিয়াহ'লে আপোনাৰ 11/1/2025লৈকে 41 years হ'ব লাগিব দুইটা পদৰ কাৰণে। আপোনালোকে নিশ্চয় এইটো বুজিছে। আৰু এজৰ ৰিলেক্সেশ্যনখিনি পাব, যিখিনি গভৰ্ণমেণ্ট ৰুল মতে পায় সেইখিনি আপোনালোকে ইয়াতে গভৰ্ণমেণ্ট ৰুল মতে আপোনালোকে ৰিলেক্সেশ্যন পাই যাব। যিখিনি বেলেগ বেলেগ কেটেগৰী কেণ্ডিডেটসকলে বেলেগ বেলেগ ধৰণে পাব, এইখিনি কথাও ইয়াতে উল্লেখ আছে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকক 11 মান্থৰ কাৰণেহে এপইণ্টমেণ্ট দিয়া হ'ব, এইটো কথা ইয়াতে উল্লেখ আছে। এইটো আপোনালোকে চাই ল'ব। আৰু নেক্সট পিছলৈ আপোনালোকৰ কি হ'ব এইখিনি কথা আপোনালোকে ফাৰ্ডাৰ পিছত জানিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণে হ'ব, প্ৰথমতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব। এতিয়া উল্লেখ হৈছে ৰিটেন এক্সাম হ'ব, আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পাছত আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামত আপোনালোকৰ কেনেধৰণৰ হ'ব এইটো কথাও ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰিব। ৰিটেন এক্সামটো আপোনালোকৰ 50 মাল্টিপুল চইচ কুৱেশ্যন আহিব, 50 মাৰ্কছ থাকিব। ইয়াতে আপোনালোকৰ পেপাৰ কি কি থাকিব চাওক, ফাণ্ডামেণ্টেল থাকিব, টেকন'লজি এণ্ড ফাণ্ডামেণ্টেল, ইনফৰ্মেশ্যন টেকন'লজি এণ্ড ফাণ্ডামেণ্টেল, ইংলিছ এণ্ড জেনেৰেল এৱাৰনেছ, ইয়াৰ ওপৰত থাকিব। সময় থাকিব আপোনালোকৰ ইয়াতে 1.5 ঘণ্টা, 1 ঘণ্টা 30 মিনিট সময় ইয়াতে আপোনালোকৰ থাকিব। তাৰপাছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছ তেনেধৰণে আগবাঢ়ি যাব। আৰু নেক্সট আপোনালোকৰ আৰু ইয়াতে ফাইনেল যিটো চিলেকশ্যন হ'ব, ফাইনেল চিলেকশ্যনত আপোনালোকৰ 100 মাৰ্কছৰ টোটেল ইণ্টাৰভিউ হ'ব।
এই ইণ্টাৰভিউটো আপোনালোকে পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই চাকৰিটোৰ কাৰণে যোগ্য হিচাপে হ'ব। আৰু ইয়াত আবেদন কৰিবলৈ আপোনালোকে কেনেধৰণে কৰিব? ইয়াত আবেদন কৰিবৰ কাৰণে এখন এপ্লিকেশ্যন ফৰ্ম পাব, যিখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকক মই দেখাই দিম। সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পাছত আপোনালোকৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এই চাৰ্টিফিকেটসমূহ আপোনালোকে ছেল্ফ এটেষ্টেড কপি কৰি ল'ব লাগিব। আৰু ইয়াৰ লগত চাকৰিটোৰ লগত আপোনালোকৰ যিখিনি যাৱতীয় নথিপত্ৰ, অৰ্থাৎ ৱৰ্ক এক্সপিৰিয়েঞ্চ হওক আৰু কাষ্ট চাৰ্টিফিকেট, এই সকলোবিলাক আপোনালোকে লগত গাঁঠি দিব। লগতে আপোনালোকৰ যিটো আইডেণ্টিটি প্ৰুফ আছে, ফটো আইডেণ্টিটি প্ৰুফ, ধৰি লওক আপোনালোকৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড আপোনালোকে দিব লাগিব। আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে লগত দিব লাগিব। আৰু এইখিনি এটা এনভেলপত আপোনালোকে দিব লাগিব। এনভেলপত ভৰাই আপোনালোকে অফিচৰ নিৰ্দিষ্ট ড্ৰপ বক্সত আপোনালোকে দিব পাৰে, বাই পোষ্টো আপোনালোকে দিব পাৰিব। আৰু এই পদখিনিৰ কাৰণে আপোনালোকে ফৰ্মসমূহ কেতিয়ালৈকে আপোনালোকে দিব পাৰিব, এইটো ইয়াতে উল্লেখ আছে, আপোনালোকে চাওক। 13 আগষ্টৰ পৰা আপোনালোকৰ ইয়াত ফৰ্ম জমা লোৱা আৰম্ভ হৈছে। 27 আগষ্ট 2025 তাৰিখলৈকে আপোনালোকৰ ফৰ্ম ইয়াতে জমা ল'ব। আৰু ফৰ্মটো জমা আপোনালোকে ক'ত দিব? ইয়াতে উল্লেখ আছে, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নলবাৰী। তাতে আপোনালোকৰ অফিচত ড্ৰপ বক্স পাব, ড্ৰপ বক্সতো আপোনালোকে দিব পাৰিব। নহ'লে আপোনালোকে বাই পোষ্টো এই এড্ৰেছত ফৰ্ম জমা দিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু ফৰ্মৰ যিটো আপোনালোকে ফৰ্মসমূহ দিব, তাত আপোনালোকে যিটো এনভেলপ দিব, এনভেলপৰ ওপৰত কি পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিছে সেইটো কিন্তু ফৰ্মৰ ওপৰত, এনভেলপৰ ওপৰত আপোনালোকে লিখি দিব লাগিব। আৰু এইখিনি কথা আপোনালোকে জানিলে, এতিয়া আমি আহোঁ ইয়াৰ ফৰ্মখন কেনেকুৱা হ'ব। এপ্লিকেশ্যন ফৰ্মটো চাওক, আপোনালোকে ইয়াতে লিখা আছে, আপোনালোকে ফৰ্মখন চাওক। এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য পোষ্ট অফ DPM DTSS আণ্ডাৰ DESG নলবাৰী। আপোনালোকে ফৰ্মখন দেখিছে, ইয়াতে সম্পূৰ্ণ ফৰ্মখন ইয়াতে দিয়া আছে। এইখন ফৰ্ম আপোনালোকে চাই যাব পাৰিব, গোটেই ফৰ্মখন ইয়াতে আছে। আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি সেই নিৰ্দিষ্ট এড্ৰেছত আপোনালোকে জমা দিব লাগিব। আৰু ইয়াৰে তলতে আপোনালোকে ইয়াতে ছিগনেচাৰ কৰি দিব, ছিগনেচাৰ কৰি আপোনালোকে ফৰ্মখন জমা দিব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। আজিলৈ ইমানেই। থেংক ইউ।